আমাৰ ডিগবৈ সমষ্টিৰ গোলাই 2 নম্বৰত যোৱা কালি সন্ধিয়া 6:30 বজাত শ্যাম চেত্ৰী ডাঙৰীয়াৰ বাসগৃহটো যিটো আমাৰ একচুৱেলি পাকঘৰ আছিলে, এইটো আকস্মিকভাৱে জুই লগাত যথেষ্ট ক্ষতি হৈছে। যোৱাকালি অৱশ্যে মই নাছিলোঁ, আজি ইয়ালৈ আহিছোঁ আৰু যথেষ্ট ক্ষতি হৈছে। আৰু ওচৰ পাজৰৰ যিখিনি লোক আছে, তেখেতক ভাল পোৱা, আমাৰ এই অঞ্চলটোক ভাল পোৱা লোকসকলে সকলোৱে আহি কিনে অন্ততঃ যিখিনি আধাতে নোহোৱাবলৈ সক্ষম হ'ল। আৰু অগ্নিনিৰ্বাপক বাহিনীৰ 2খন গাড়ী টিঙৰাৰ পৰা আহিলে, এইখিনি আমি খবৰ দিছিলোঁ যোৱাকালি। গতিকে ওচৰৰ যিটো মূল ঘৰটো সেইটো ৰক্ষা পৰিলে, তাৰ কাৰণে ঈশ্বৰকে ধন্যবাদ দিব লাগিব। যাক সকলোৱে সহযোগিতা আগবঢ়াইছে যিমানখিনি পাৰে। আৰু আচলতে এইটো গভৰ্ণমেণ্ট লেণ্ড নহয় বা ইঞ্চুৰেঞ্চো নাই, অকণমান সেইখিনি গভৰ্ণমেণ্ট টকা পাবলৈ অসুবিধা। তথাপিতো মই ব্যক্তিগতভাৱে তেখেতক মই কিবা এটা ব্যৱস্থা কৰি দিম বুলি কৈছোঁ। নিশ্চয় যিমান দূৰ পাৰোঁ সোনকালে মই কৰি দিয়াৰ ব্যৱস্থা কৰিম। আৰু বিশেষকৈ সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমে এটাই বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে ঘৰসমূহ এনেকুৱা ধৰণৰ জেগাত য'ত বনাইছে বহু মানুহে, কিন্তু তাত আমি ফায়াৰ ব্ৰিগেডৰ গাড়ী হওক বা এম্বুলেঞ্চ হওক অহাৰ ব্যৱস্থা নাই। গতিকে ইয়ালৈ অহাটো যথেষ্ট কষ্ট হ'ল যোৱাকালি আহিবলৈ। গতিকে যাতে সেই পথটি সকলোৰ কাৰণে ভাল হ'ব, যিখন ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিবৰ কাৰণে সদায় পথটো ভালকৈ বনাব লাগে মাটি এৰি কিনে, তাকে আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ কৰিছোঁ। যাক নহওক আজি দুখ প্ৰকাশ কৰিছোঁ, তেওঁলোকৰ এনেই কোনো জীৱ ক্ষয়ক্ষতি হোৱা নাই, সামগ্ৰী কিছু ক্ষতি হৈছে। গতিকে আমি সকলোৱে মিলি কিনে তেখেতক সহযোগিতা আগবঢ়াব লাগে আৰু মোৰ ফালৰ পৰা মই আগবঢ়াম।